রেডি রেডি। 1 2 3 লেটস গো। সিংহা পকৰি জেলেপি হোটেলত পাই ভাল লাগে অতিপাত এইবিলাক খাই। বেছি খালে বইল কণী পেট বেয়া কৰে। ঘনে ঘনে লেটিনত গৈ হাগিব লাগে। বেলেগ ধৰণৰ দিছ দেই। ফাষ্ট ফুডৰ দোকানত গৈ বস্তু খাবা। ম'ম' চাওমিন চিকেন চপ খাই মজা পাবা। চাওমিন বিৰিয়ানী দুয়ো ককাই ভাই। পিজ্জা আজিলৈকে খাই পোৱা নাই। সঁচা কথাটোৱে কবি নাই তই। This is yes, Sisingfa style no can do it, go and gun. গাহৰি মাংস বেছি খালে শকত তুমি হবা। পিজ্জা খাই পাইছানে বন্ধুসকল? কমেণ্ট এটা কৰা। ঘিনচিলিং বৰ্তমান আমাৰ ইয়াত বৰষুণ দি আছে। এনে চা আপোনাৰ কবিতাটো শুনি কেনেকুৱা লাগিলে? কবিতাৰ কথা নকলে হ'ব। ফাৰ্ষ্ট ক্লাছ দেই। কি কবি এইকেইদিন? কোনো কালি মোবাইলটোহে ৰিচাৰ্জ কৰিবলৈ চালো আইঅ যিহে দাম বাঢ়িলে। 50 টকা 50 টকা। আমাৰ আম্বানী ছাৰৰ কথা ছাৰ নকলেও হ'ব। আম্বানী বৰ বেলেগ বস্তু ছাৰ। নিজৰ পুতেকৰ বিয়াত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিলে। এতিয়া মালটো পাছ কৰিব লাগিব না। খাব দিছে মিছা নহয়। চৰকাৰে বৰ টেক্স লগাই দিছে, বঢ়াই দিছে। শুনি মাক ছাৰ সেইটো মেইন পইণ্টটোলৈ আহিলে এইবিলাক টেক্স ক'ত পাবগে ঠিক নাই। ডেট মিন্স মানে ছাৰ কথাটো হ'ল এতিয়া আম্বানীক ভাৰতৰ ৰাইজেহে চলাই আছে। অত বছৰৰ পৰা আজিলৈকে ভাৰতৰ জনসাধাৰণ নথকা হলে, আম্বানী ছাৰৰ বস্তু নিকিনা হলে, চাৰ্ভিচ ব্যৱহাৰ নকৰা হলে আজি আম্বানী ক'ত থাকিলেহেঁতেন ঠিক নাই। হয়তো মানুহে যদি নথকাহেঁতেন তেখেতৰ বিজনেছ চলিলহেঁতেন ক'ৰ পৰা। তাৰপিছত কি হ'ল কৈ যা। কেছটো হ'ল দে ছাৰ, নিজৰ পুতেকৰ বিয়াৰ নামত বিয়ালে অপা এটা ছিংগাৰ তপা এটা ছিংগাৰ আহিব, 2-3টা গান গোৱা নামত আমুক কোটি তামুক কোটি শ কোটি টকা দি যায়। সেইবাবে আমি ছাৰ আজি হাঁহি হাঁহি দুখ প্ৰকাশ কৰিছো। আৰে তহঁতক কোনে চলাই আছে? ভাৰতৰ মানুহে। এইবিলাক আকৌ ভাৰতৰ মানুহে চলাই আছে। কিবা এটা হলে সিহঁতকে বোলো ৰিচাৰ্জৰ দাম বঢ়াই পইচা লুটিছে। ইপিলি আকৌ নিজৰ পুতেকৰ বিয়াত আমুকৰ গায়ক তামুকৰ গায়ক আমুকৰ মডেল তামুকৰ মডেল আহি আহি সেইবিলাকক ফ্ৰীতে পইচা দি গৈছে। হয়তো ন তাৰ পুতেকৰ বিয়াত বৰ বেলেগ ধৰণৰ পইচা খৰচ কৰিলে কিন্তু দেই। সেইটোৱে ছাৰ, নিজৰ বিয়াৰ নামত যিমান টকা খৰচ কৰিছে বোলো পাকিস্তানৰ সেনেকুৱা মানে সিমান টকা বোলে কিমান দিন হলেও পাকিস্তানৰ দেশখনে চলাব পাৰিলেহেঁতেন। ইমান টকা উৰাই দিছে। এতিয়া আকৌ অসমৰ জনসাধাৰণৰ পৰা ৰাইজৰ জনসাধাৰণৰ পৰা ৰিচাৰ্জৰ দাম বঢ়াই পইচা লুটি আছে। আৰু এইবিলাক নচলিব। মাক চকলাই মই কলো নহয়, মোৰ যদি ইমান টেলেণ্ট থকা হলে মই বেলেগ এটা চিম খুলি একেবাৰে আম্বানীক দেউলীয়া বনাই পেলালোহেঁতেন। যাওঁ উঠি যায় না ছাৰ। বোলো যেনে তেনে কিছুমান মানুহে চলাই থাকেহে নেটটো, তাকো দাম বঢ়াই দিছে হে। ইপিলি নেটটো খতম হৈ গ'লে আকৌ এক্সট্ৰা পেক বঢ়াব লাগে, তাতো দাম বঢ়াই দিয়ে। মানে কি কবি আৰু। এতিয়া আকৌ গোটেই BSNL কথা ওলাই আছে। BSNL বুলি প্লানটো সস্তা কিন্তু নেটটো নাই। ক'ৰপৰা চলাব পায় আকৌ? ইটো নহয় সিটো নহয়। BSNL 100 টকা 120 টকা 130 টকা পালে কি হ'ব? তাৰ নেটকে নাই, ভয় কৰিলে লাভ নাই। গাইজ আপোনালোকৰ প্ৰতিক্ৰিয়া কমেণ্ট বক্সত জনাব দেই। এতিয়া আপোনালোকক এটা বৰ বেলেগ ধৰণৰ কাহিনী কম। কাহিনীটো এইটো এনেকুৱা ধৰণৰ। বোলো এইখন পৃথিৱীত আপুনি যে মই এদিন মৰি যাম। আমাৰ ককা আইতাহঁতে যে মৰিছিলে, মানুহ বাৰু কিয় মৃত্যু হয়? তই বোলো কৈছ মানুহ কিয় মৃত্যু হয়? তই যদি নমৰে, ইও যদি নমৰে, সি যদি নমৰে, আৰে পৃথিৱীত মানুহ ইমানেই হৈ যাব থাকিবলৈ ঠাই নোহোৱা হৈ যাব। এইটোকে আমি বুজাইছো ছাৰ। কিন্তু ইয়াৰ এটা আধ্যাত্মিক কাহিনী আছে দেই। পূৰ্ব জন্মৰ কথা। পূৰ্বপুৰুষৰ কথা। আমাৰ ভগৱান প্ৰভুৱে মানুহ সৃষ্টি কৰি মানুহ আকাৰ বনাই প্ৰদান কৰি জন্ম দিয়াই পৃথিৱীলৈ পঠাই দিয়ে। তাৰপিছত জন্ম হোৱাৰ আগত আমাৰ ভগৱান প্ৰভুৱে কয়, তই পৃথিৱীলৈ যে যাবি এদিন মৃত্যু হবি নে নহয়, এদিন মৰিবি নে নমৰ? মই নমৰো। সেইটো মানুহক কিন্তু ভগৱান প্ৰভুৱে বোলে পৃথিৱীত জন্মই নিদিয়ায়। হয় ছাৰ। গানটো গাই থকা নাই না, তো তাৰ পিছতে সেইটো কেঞ্চেল। তাকো এটা মানুহ আহি আজি জন্ম হব লাগে। আকৌ ভগৱান প্ৰভুৱে সুধিব, ঐ তই যে জন্ম হবি পৃথিৱীলৈ গৈ কেনে, তই পিছে মৰিবি নমৰ? সেই মানুহটোৱে যদি কয়, হয় প্ৰভু মই মৰিম এটা সময়ত, আচ্ছা জন্মহে হৈছে, তো মৰা কথাটো দেখোন এতিয়ালৈকে অহাই নাই। আহিব ছাৰ, জন্ম প্ৰথমতে দিয়াই লগ তাৰপিছতে মৰিব না। তাৰপিছতে মৰিব। বঢ়িয়া কিছুমানে তো জন্ম নোহোৱাৰ আগতে মৰিলে তাতে, হয় নাই?
দে তাৰপিছত ছাৰ, সেই টিকটটোতে লিখা থাকিব সেই মানুহজনে 50 বছৰত মৰিব নে 30 বছৰত মৰিব নে 20 বছৰত মৰিব নে 100 বছৰত মৰিব। উকা মাই ছাৰ, সেই টিকটটোতে লিখা থাকিব সেই মানুহজনে বেমাৰ হৈ মৰিব, সেই মানুহজন ছুইচাইড কৰি মৰিব, সেই মানুহজন এক্সিডেণ্ট হৈ মৰিব, সেই মানুহজন প্ৰেছাৰ ষ্ট্ৰক হৈ মৰিব, আমুক তামুক তামুক আমুক বিভিন্ন ধৰণৰ কাৰণত মৰিব। সকলো ঠিক হৈ টিকট লৈ কপালত মৃত্যুৰ খবৰ লিখি পঠাই দিয়ে এইখন পৃথিৱীলৈ মানুহজনক। আমিও তেনেকৈ মৃত্যুৰ খবৰ লৈ আহিছো, কিন্তু আমি দেখা নাই, কপালৰ ভিতৰত লিখি দিছে। সেইকাৰণে আমুকে মৰিলে এক্সিডেণ্ট হৈ, সেইকাৰণে তামুকে মৰিলে বেমাৰত, আহি গ'ল এনেকে মৃত্যুৰ খবৰ। কথা শুনিবি, কথা চাবি। অৱশ্যে কাহিনীটো কিন্তু বেষ্ট ইণ্টাৰেষ্টিং লাগিলে দেই শুনি। একদম বঢ়িয়া দে। শুভেচ্ছা থাকিল ভৱিষ্যতে আৰু এনেকুৱা কাহিনী শুনিবলৈ পাম বুলি আশা থাকিল। তেনেহ'লে আজি আৰম্ভণি গীত নহয়, আৰম্ভণি কবিতাৰে সমাপ্তি হৈ যাওক আজিৰ ক্লাছ। বোলো খেপেক। 1, 2, 3, let's go! ধৰ্ম পিছতে ফাষ্ট ফুডৰ দোকানত গৈ বস্তু খাবা, ম'ম' চাওমিন চিকেন চপ খাই মজা পাবা, চাওমিন বিৰিয়ানী দুয়ো ককাই ভাই, পিজ্জা আজিলৈকে খাই পোৱা নাই। আইয়া দেহি সঁচা কথাবোৰে কলি দেই তই। This is yes, Sisingpa style, no can do it, go and get. ঐ গাহৰি মাংস বেছি খালে শকত তুমি হবা, পিজ্জা খাই পাইছানে বন্ধুসকল, কমেণ্ট এটা কৰা। ঘিনচিলিক ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে, কোনেও যেন ভুল বুজি নলয়। আজিলৈ বাই বাই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।